হাই দোস্ত, ওয়েলকাম বেক টু মাই চেনেল। মই হৈছে আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে, যেনেকুৱাকৈ PM কিষাণ, অৰুণোদয় আঁচনি, চৰকাৰী BPL ঘৰ আৰু যিকোনো যদি আপোনালোকে চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু বৰ্তমান যিহেতু সকলোৰে দুটা তিনিটাকৈ একাউণ্ট, এতিয়া আপোনাৰ কোনটো একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, নে আপোনাৰ কোনটো একাউণ্টত পইচা সোমাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। বৰ্তমান যিহেতু সকলোৰে কিন্তু দুটা তিনিটাকৈ একাউণ্ট, এতিয়া আপোনালোকে যিটো একাউণ্ট এপ্লাই কৰাৰ সময়ত জমা দিছিল, তাত কিন্তু আপোনাৰ চৰকাৰী আঁচনিৰ পইচা নোসোমাব পাৰে। আপোনাৰ যিটো একাউণ্টৰ সৈতে DBT লিংক আছে, তাত কিন্তু যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ কোনটো একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে এইটো একাউণ্টত সোমাব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। এতিয়া কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ কোনটো একাউণ্টৰ সৈতে DBT লিংক আছে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দিছোঁ যে কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ কোনটো একাউণ্টৰ সৈতে DBT লিংক হৈ আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব NPCI, লিখি চাৰ্চ কৰিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব NPCI। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো ৱেবছাইট অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত চাব, ফাৰ্ষ্ট দিয়া আছে প্ৰডাক্ট, 2 নম্বৰত চাব দিয়া আছে কনজিউমাৰ। এতিয়া আপোনালোকে এবাৰ কনজিউমাৰৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, এইটো হোম পেজ অ'পেন হ'ব, কনজিউমাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে একেবাৰে তলত চাব, ইয়াত দিয়া আছে ভাৰত আধাৰ ছেটিং এনেবেলাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ভাৰত আধাৰ ছেটিং। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এতিয়া নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ভালকৈ চাই ল'ব, ফাৰ্ষ্ট কনজিউমাৰ, তাৰপিছত ইয়াত ভাৰত আধাৰ ছেটিং। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, কিন্তু বহুতো অপশ্যন আহি যাব। ইয়াত চাব, ইয়াত 4 নম্বৰত দিয়া আছে আধাৰ মেপ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, আধাৰ মেপ ষ্টেটাছ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ নম্বৰ, যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ। ইয়াত ফাৰ্ষ্ট আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তলত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকে ইয়াত যিটো কেপচা আহিছে, কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চেকৰ ওপৰত ক্লিক কৰিব, চেক ষ্টেটাছ। তেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি এতিয়া এইটো পেজ অ'পেন হৈ যাব। যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে আধাৰ OTPটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া কনফাৰ্মৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনাৰ আধাৰ কাৰ্ড নম্বৰ শ্ব' কৰিব, আৰু এইফালে চাব দিয়া আছে আপোনাৰ DBT এনেবল হৈ আছে। আৰু এতিয়া আপোনাৰ কোনটো একাউণ্টৰ সৈতে DBT লিংক আছে, ইয়াত একাউণ্ট বেংকৰ নামটো শ্ব' কৰিব, আৰু এই ফলত আপোনাৰ কিমান তাৰিখে লিংক হৈছে ইয়াত সকলো দেখুৱাই দিব। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ যিটো একাউণ্ট DBT লিংক থাকে, তাত কিন্তু যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যায়। এতিয়া যিটো আপোনাৰ ইয়াত চাব, ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট নাম দিয়া আছে, তাত কিন্তু আপোনাৰ যিকোনো চৰকাৰী আঁচনিৰ পইচা সেইটো বেংকত আপোনাৰ ডাইৰেক্ট সোমাই যাব। এতিয়া বৰ্তমান আধাৰ কাৰ্ডত পইচা সোমাই দিয়ে, আপোনাৰ একাউণ্ট লিংক আছে সেইটো বেংকৰ লগত, লগে লগে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমাই যায়। আপোনালোকে এনেকুৱাকৈ চেক কৰক।